কংগ্ৰেছ দলে ক'ব লাগে যে 2026 বিধানসভা নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ তেওঁলোকৰ মন আছে নে নাই। ভূপেন বৰা ডাঙৰীয়াৰ পৰা এটাই উত্তৰ বিচাৰিছো, আপোনালোকে পঞ্চায়ত নিৰ্বাচন একেলগে খেলিব নে নেখেলে, এটাই উত্তৰ লাগে। যদি নেখেলে তেতিয়াহ'লে আপোনালোকে বিজেপিক সহায় কৰিব, কথাটো সেইটোৱে। কালি কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই, ৰাজ্যিক সভাপতি ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে আমাক বিজেপিৰ নিচিনাকে গালি পাৰি আছে। মই বিজেপিৰ নিচিনাকে একো গালি পৰা নাই। মই কংগ্ৰেছ দলক কৈছো যে তোমালোকে কোৱা যে বিজেপিৰ বিৰুদ্ধে একলগ হ'ব লাগে, কিন্তু উপ নিৰ্বাচনত তোমালোকে অকলে খেলা। আকৌ ক'লা যে এতিয়া পঞ্চায়ত নিৰ্বাচনত অকলে খেলে। যদি উপ নিৰ্বাচনতো অকলে খেলা, পঞ্চায়ত নিৰ্বাচনতো একেলগ খেলা, আৰু তোমালোকে যদি MP ইলেকশ্যনতো 14টা সমষ্টিৰ ভিতৰত এটাহে লোকক এৰি দিয়া, 13টাতে তোমালোকে অকলে খেলিব খোজা, তেতিয়াহ'লে তোমালোকে কেনেকে ধৰণে কি ধৰণৰ ঐক্যবদ্ধভাৱে কেনেকে বিজেপিক হৰুৱাম বুলি ভাবিছা। বিজেপিক যদি হৰুৱাব লাগে মূল মন্ত্ৰটো একতা হয় নে নহয় আপোনালোকে কওক। যিকোনো ৰুলিং পাৰ্টি এটাক যদি সঁচাকে হৰুৱাব লাগে মূল মন্ত্ৰটো সঁচাকে আপোনালোকে কওক যে একতা, বিৰোধীবিলাকৰ একতা হয় নে নহয়। আৰু একতা 2026 কাৰণে যদি এক হ'ব লাগে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত একেলগে ইলেকশ্যন খেলিব লাগিব নে নাই। গতিকে মূল কথাটোৰ জবাব দিয়ক। কংগ্ৰেছ দলে মূল কথাটোৰ উত্তৰ দিয়ক যে আপোনালোকে উপ নিৰ্বাচনত বেলেগকে খেলিলে, অকলে খেলিলে, আপোনালোক হাৰিলে। পঞ্চায়ত নিৰ্বাচনত এতিয়া আকৌ আপোনালোকে বেলেগকে খেলিম বুলি কৈছে, তেতিয়াহ'লে আকৌ আমাৰ মাজত একতাটো আকৌ ভংগ নহ'বনে। সেইকাৰণে বাৰম্বাৰ মই এটাই কথা কৈছো যে মূল কথাটো হ'ল কংগ্ৰেছ দলে ক'ব লাগে যে 2026 বিধানসভা নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ তেওঁলোকৰ মন আছে নে নাই। যদি মন আছে তেতিয়াহ'লে আমি সকলোৱে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব লাগে। মই পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিবলৈ কোৱাটো কি বিজেপিক সমৰ্থন কৰাটো বুজাব নেকি, আপোনালোকে নিজে কওকচোন। আজি যদি এটা পঞ্চায়তত ৰাইজৰ দলে উজনি অসমত একেলগতে চিট দি দিয়ে, কংগ্ৰেছেও যদি চিট দি দিয়ে, আৰু অসম জাতীয় পৰিষদেও দিয়ে, বামপন্থীও দিয়ে, আমাৰ ভিতৰত বিভক্ত হৈ তেতিয়াহ'লে গোটেই পঞ্চায়তবিলাকত বিজেপি জিকিবনে নাই। এই কথা কোৱাটো কি বিজেপিৰ পক্ষত কথা কোৱা বুজায় নেকি। সেইকাৰণে মই একদম পোনপটীয়াকে ভূপেন বৰা ডাঙৰীয়াক স্পষ্টকে আৰু দৃঢ়তাৰে কৈছো, দ্বিধাহীনভাৱে মই কৈছো যে আপুনি বেলেগ কথালৈ নি লাভ নাই। মই বিজেপিক অসমত আটাইতকৈ বিৰোধিতা কৰা মানুহটো মই, মোৰ সমান আৰু বিজেপিক বেয়া পোৱা মানুহ জাত শত্ৰু আৰু কোনো পৃথিৱীত নাই। ৰাইজৰ দলে যিমান বিজেপিক উন্মুক্ত কৰিছে বিধানসভাৰ ভিতৰত আৰু বিধানসভা বাহিৰত, আন কোনো দলে বিজেপিৰ বিৰুদ্ধে ইমান ষ্টেণ্ড লোৱা নাই। তো কিন্তু এই মুহূৰ্তত কিন্তু যদি আমি ঐক্যবদ্ধ নহওঁ বিজেপিক 26ত হৰুৱাব নোৱাৰো। এই কথাটো কোৱাটো যদি বিজেপিৰ পক্ষ লোৱা বুজায় তেতিয়াহ'লে উপায় নাই আৰু। সেইকাৰণে মই আহ্বান জনাইছো যে বেলেগ কথা উত্তৰ নালাগে আমাক। মই এই মুহূৰ্তত ভূপেন বৰা ডাঙৰীয়াৰ পৰা এটাই উত্তৰ বিচাৰিছো, আপোনালোকে পঞ্চায়ত নিৰ্বাচন একেলগে খেলিব নে নেখেলে, এটাই উত্তৰ লাগে। যদি নেখেলে তেতিয়াহ'লে আপোনালোকে বিজেপিক সহায় কৰিব, কথাটো সেইটোৱে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।